ঠিক আছে না ফটো মেইন কালাৰ চালাৰ কৰি না চব কাপোৰ কালাৰ হোক সেইদিনা আহিলে গছ এবাৰ পানী এখন এইটো নহ'লে এতিয়া নহ'ব এইটো নহ'লে নহ'বই নহয় এইটো নহ'লে নহ'বই নহয় গোটেইখিনি দি দিয়া চাফা এই ৰাধা আজি জুন মাহৰ 18 তাৰিখ আজি এই দিনটোতে আমি শ্যামলী স্বেচ্ছাসেৱী নাৰী সমাজৰ উদ্যোগত আৰু সমন্বয় সাহিত্য সভাৰ সহযোগত আমি আমাৰ যি কোঁৱৰপুৰ টেপতল গোহাঁই গাঁৱৰ লগত পাণবেচা সংযোগ হৈ আছে এই সংযোগী পথটোত আমি গছপুলি ৰোপণৰ আমি সিদ্ধান্ত লৈছিলোঁ আৰু আজি সেই মৰ্মে আমি কৃষ্ণচূড়া আৰু ৰাধাচূড়া পুলি আমি ইয়াত ৰোপণ কৰিছোঁ। এই কাৰ্যটো আমি সমাপন কৰিবৰ কাৰণে আমাৰ ওচৰৰ মহিলাখিনিৰ লগতে আমি আমাৰ বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁলোকৰ সহায় সহযোগিতাত আজি এই কাৰ্যখিনি আমি সম্পন্ন কৰোঁ। আমি অকল যে আমাৰ গাঁৱতে আমি কি কয় কৰিম সেইটো বুলি ভবা নাই, আমি বিভিন্ন ঠাইত তেনেকৈ যিবিলাক ৰাস্তাত আমি গছপুলি ৰোৱাৰ আমাৰ যি সুবিধা হ'ব তেনেকুৱা ঠাইবিলাকৰ কিনাৰে কিনাৰেও আমি গছপুলি ৰুম বুলি আমি সিদ্ধান্ত লৈছোঁ। নমস্কাৰ, আজি আমি শ্যামলী স্বেচ্ছাসেৱী নাৰী সমাজে যি গছপুলি ৰোপণৰ যি আমি কাৰ্যসূচী হাতত লৈছিলোঁ সেই গছপুলি কাৰ্যসূচী ৰোপণত আমি আমাৰ সহায় সহযোগিতা কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ শ্ৰীযুত প্ৰমোদ খঙীয়া দেৱক, শ্ৰীযুত মনোজ কুমাৰ গগৈ দেৱক আৰু শ্ৰীযুত মনোৰঞ্জন তাইত দেৱক। আমাৰ শিক্ষাগুৰু শ্ৰীযুত প্ৰমোদ খঙীয়া দেৱে আমাৰ প্ৰথমে গছপুলি ৰুই পেলাই আমাৰ অনুষ্ঠানটি শুভ উদ্বোধন কৰি দিলে আৰু ক্ৰমে মনোজ গগৈ ছাৰ আৰু মনোৰঞ্জন তাইত ছাৰে গছপুলি ৰুই আমাক এই কাৰ্যসূচীটো সহায় কৰিলে আৰু আমাৰ লগতে আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকলেও এই গছপুলি ৰোৱাত সহায় কৰি আমাৰ এই অনুষ্ঠানটি আজি সাফল্যমণ্ডিত কৰিলে। ধন্যবাদ। শ্যামলী নাৰী সমাজৰ আজি প্ৰথম পদক্ষেপ হিচাপে আমি গছপুলি ৰোপণ কৰা কাৰ্যটোৱে লৈছোঁ। তাৰ পাছত আমি ভাবিছোঁ কাৰণ আমাৰ গাঁৱৰ সমাজত বিশেষকৈ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকে, গতিকে সেই সমস্যা কিছুমান যেতিয়া বানপানী হয়, বানপানীৰ দিনত আমাৰ খোৱা বস্তু কেতিয়াবা নাটনি হয় বা কাপোৰও কেতিয়াবা নাটনি হয়, গতিকে এই নাৰী সমাজে সেই কথাখিনি বিচাৰ বিবেচনা কৰি আমি য'ত যেনেকৈ পাৰোঁ সহায় কৰিম বুলি আমি কথা পাতিছোঁ। পানী হৈছে নাই গছ পুলি খুটি চুটি আছে আমাক খবৰ দিব লাগিব আলহীজনক চাহ এখন খাই যাওক ৰাজে নখ জোকালে সাগৰ বয় এনেই নৈ বয় আমি আমাৰ ইয়াত সাগৰ বোৱা বৰষুণ দিছে নেকি বাৰু? ভাল হয় বৰষুণ দিলে বৰষুণ দিলে